দেহৰ সম্পৰ্কীয় বৰ কষ্ট দিলেও মোৰ আপোন, ভুল কৰিলেও মোৰ আপোন, আৰু দেহৰ লগত যাৰ সম্বন্ধ নাই এইবোৰ শত্ৰু। আমিও তেনেকুৱা নহয় জানো? মোৰ ল'ৰাটোহে পাছ কৰিব লাগে, আনৰ ল'ৰাটো আগবাঢ়ি যাব নালাগে। এবাৰ নিজক সুধি চাওঁচোন আমি। মোৰ ঘৰখন সুখত থাকিব লাগে, আনৰ ঘৰখন দুখত পৰক। আনৰ ঘৰত যদি লাইট জ্বলিছে, মোৰ ঘৰত কিয় নাই, হুলস্থুল লাগি যাব। ইহঁতৰ ঘৰত লাইট আছে, মোৰ ঘৰত কিয় নাই, ইহঁতৰ ঘৰত কিয় লাইট আছে, মোৰ ঘৰত কিয় নাই। কিন্তু ওচৰৰ ঘৰত যেতিয়া লাইট নাই, আপোনাৰ গণ্ডগোল নাই। সিহঁতৰ নাই, মোৰো নাই, ঠিক আছে। অৰ্থাৎ অৰ্জুনক আমাৰ এই কথাটোৱে ভগৱান কৃষ্ণই কৈছে, যেতিয়া মানুহ দেহ সম্পৰ্কত থাকিব তেতিয়াই মানুহে অবিদ্যাত থাকে। আৰু যেতিয়া মানুহ দেহ সম্পৰ্কক বাদ দি আত্মাৰ সম্পৰ্ক কৰিব, তেতিয়া মানুহ বিদ্যা অৰ্থাৎ জ্ঞানৰ আশ্ৰয়ত থাকে। এই দুটা কথা। এটা হ'ল অবিদ্যা মানে অজ্ঞানতা, এইটো দেহ। যি মানুহে দেহৰ সম্পৰ্কত থাকে সেই মানুহ অবিদ্যাত থাকে। যিমান PhD নকৰক, যিমান বিশ্ববিদ্যালয়ৰ চাৰ্টিফিকেট নাথাকক, তেওঁ অবিদ্যাত থাকে। আপোনাক সবে এতিয়া নিশ্চয় দেখিছেই, অলপতে ডক্টৰ এজনৰ কথাটো দেখিছিলে যে দেউতাকে মাতিছে, মই অন্তিমত তোক এবাৰ চাব বিচাৰো, কিন্তু পুত্ৰ ডক্টৰজন নগলে। কেলে? দেহৰ সম্পৰ্কত থকা জনে আধ্যাত্ম সেৱা কৰিব নোৱাৰে। কেলে? দেহত আছে অহংকাৰ, অভিমান, লোভ, মোহ, কাম, ক্ৰোধ, এই দেহত। আৰু সেই দেহত থকা মানে লোভত বন্দী হৈ আছে, মোহত বন্দী হৈ আছে, কামত বন্দী হৈ আছে, তেওঁৰ ক্ৰোধত বন্দী আছে, অহংকাৰ সোমাই আছে, মই কেতিয়াও নাযাওঁ, মই সৰু নহওঁ। সেইকাৰণে এতিয়া অৰ্জুনক কৈছে যে দেহ ভাৱনাই মানুহক ঈশ্বৰৰ সুখৰ পৰা বঞ্চিত কৰে। দেহ ভাৱনাই মানুহক ধৰ্মৰ ৰাস্তাৰ পৰা অধৰ্মৰ ৰাস্তালৈ লৈ যায়। কেলে? উদাহৰণস্বৰূপে হ'ল ধৃতৰাষ্ট্ৰ।